Question number 10, 2 by 11 লগত কি যোগ কৰিলে -16/7 হ'ব। গতিকে ইয়াৰ এনসাৰটো হ'ব এনসার লেট যোগ কৰিবলগীয়া সংখ্যাটো যোগ কৰিবলগীয়া সংখ্যাটো x প্ৰশ্ন মতে ইয়াৰ লগত কি যোগ কৰিলে কৈছে গতিকে 2 by 11 ৰ লগত x যোগ কৰিলে আমি কি পাম -16/7 পাম। গতিকে এতিয়া কি কৰিম আমি এইটো সোঁফালে দিম, এইটো কি হৈ আছে যোগ হৈ আছে, সোঁফালে গ'লে কি হ'ব বিয়োগ হ'ব, অৰ্থাৎ -16/7 -2 by 11। গতিকে এই দুটাৰ লসাগু ল'ব লাগিব, এই দুটাৰ লসাগু হ'ব 77। 7 ইয়াত হৰণ যাব 11 বাৰ, 11 লগত 16 পূৰণ হ'ব, -16 × 11 -11 7 বাৰ যাব, 7 লগত 2 পূৰণ হ'ব। তেতিয়াহ'লে ইয়াত 77, ইয়াত 11 লগত এখানে পূরণ কৰিলে 16 আৰু 11, 1 6 গুণ 6 1 গুণ 1, 1 6 গুণ 6 1 1 গুণ 1, 6 7 1। তেতিয়া ইয়াত কিমান হ'ব -176, তো -14। এই দুটাই মাইনাসত আছে, গতিকে দুটা আমি যোগ কৰিব লাগিব। তো -77 ইয়াত 77, এই দুটা যোগ কৰিম, 6 আৰু 4 10 ৰ 0, 7 আৰু 1 8, 7 আৰু 1 9, 1 এতিয়া মাইনাস হ'ব। তো এইখিনি হ'ব আমাৰ যোগ কৰিবলগীয়া সংখ্যাটো। এতেকে নির্ণয় সংখ্যাটো -190/77। 11 নম্বৰ প্ৰশ্নত কৈছে -6/5 ৰ লগত কি পৰিমেয় সংখ্যা যোগ কৰিলে যোগফল -7/3 হ'ব। ইয়াৰ এনসাৰটো হ'ব যে লেট ধৰা হল যোগ কৰা সংখ্যাটো আমি x বুলি ধৰিলো। প্ৰশ্ন মতে যিদৰে কৈছে যে ইমানৰ লগত কি পৰিমেয় সংখ্যা যোগ কৰিলে, এটা আমাৰ x ৰ তলত 1 আছে, এটা এটা পৰিমেয় সংখ্যা, গতিকে p by q আকাৰ হ'ব। গতিকে 6/5 ৰ লগত আমি x যদি যোগ কৰো তেতিয়াহ'লে আমি কিমান পাও -7/3 পাও। গতিকে ইয়াত আমি কি কৰিম x টো ৰাখি এইখিনি বস্তু আমি সোঁফালে দিম, এইটো প্লাসত আছে সোঁফালে গ'লে মাইনাসত হ'ব। এতিয়া -7/3 -6/5। এতিয়া আমি কি কৰিম এই দুটাৰ লসাগু ল'ম, 3 আৰু 5 ৰ লসাগু হ'ল 15, 3 5 বাৰ যাব, 5 আৰু 7 পূৰণ হ'ব 35 হ'ব, -5 3 বাৰ যায় 3 6 গুণ 18। এতিয়া এই দুটা মাইনাসত আছে যোগ কৰিব লাগিব, 5 8 13 3 3 1 4 7 1 5 মাইনাস হ'ব। গতিকে কি হ'ল -53/15। এতেকে নির্ণয় সংখ্যাটো -53/15। 12 নম্বৰ প্ৰশ্ন কৈছে 2 by -3 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল -1/6 হ'ব। এনসারটো হ'ব এনসার লেট বিয়োগ কৰা সংখ্যাটো হ'ব x। তো প্রশ্ন মতে কৈছে কি 2 by -3 ৰ পৰা কি বিয়োগ কৰিলে x বিয়োগ কৰিলে, তো -2 by -3 - x ইকুৱেল টু কিমান হয় -1/6 হয়। তেতিয়াহ'লে ইয়াত যদি আমি কি কৰো এইটো সোঁফালে দিও, এইটো মাইনাসত আছে সোঁফালে গ'লে প্লাস হ'ব, ইয়াত থাকিব -x -1/6 -2 প্লাস হ'ব 2/3। তো -x এই দুটাৰ লসাগু হ'ব 6, 6 ইয়াতে এবাৰ, গতিকে -1 প্লাস 3 দুবাৰ 2 2 গুণে 4। তাৰপিছত -x ইকুৱেল টু ইয়াত 4 পৰা 1 গ'লে 3 তলত 6,
তাৰপিছত আমি যদি -x2 ৰাখোঁ, ইয়াত 3ৰে কাটিলে ইয়াত হ'ব আমাৰ 1/2 1/2। এতিয়া যদি -2 সফালে দি দিওঁ তেতিয়াহ'লে হ'ব -1/2। এতেকে নিৰ্ণয় সংখ্যাটো হ'ব আমাৰ কি, সংখ্যাটো -1/2। 13 নম্বৰ প্ৰশ্নত কৈছে কি 5/7 পৰা কি বিয়োগ কৰিলে বিয়োগফল -1 হ'ব। এনসার, লেট বিয়োগ কৰা সংখ্যাটো x বুলি ধৰিলো। প্ৰশ্ন মতে কি হ'ব যে ইমানৰ পৰা কি বিয়োগ কৰিলে, অৰ্থাৎ 5/7 পৰা x বিয়োগ কৰিলে -1 পাওঁ। তেতিয়াহ'লে ইয়াত -x2 ৰাখিলো, এইটো যদি সফালে যায়, ইয়াত প্লাস আছে, সফালে গ'লে মাইনাস হ'ব। তো 1 - 5/7 -x, ইয়াত এতিয়া আমাৰ 7 হ'ব লসাগু, 7 একৰ লগত পূৰণ হ'ব, 7 × 7 আৰু ইয়াত 5 হ'ব, 7 একবাৰ হৰণ যায় তে 5 × 5, ইয়াত হ'ব -12/7। তো ইয়াত হ'ল -x। এতিয়া মাইনাস যদি সফালে দিওঁ কি হ'ব যে x ৰাখি মাইনাস আৰু এটা -12/7 আছে। তো মাইনাস মাইনাস পূৰণ হ'লে কি হ'ব প্লাস হ'ব, গতিকে 12/7 হ'ব x ৰ মান। গতিকে আমাৰ বিয়োগ কৰা যেটো সংখ্যা আছিল সেইটো কি হ'ব, গতিকে নিৰ্ণয় সংখ্যাটো 12/7। 14 নম্বৰ প্ৰশ্নত কৈছে -13/7 আৰু -5/14 যোগফলৰ লগত কি বিয়োগ কৰিলে যোগফল 3/38 হ'ব। গতিকে এইটো এনসার হ'ব, লেট যোগ কৰা সংখ্যাটো x। প্ৰশ্ন মতে কি হ'ব যে এই দুটাৰ যোগফল, অর্থাৎ আমি এই দুটা যদি যোগ কৰো 13/7 প্লাস -5/14, ইয়াৰ যোগফলৰ লগত কি যোগ কৰিলে, অর্থাৎ x যোগ কৰিলে, বিয়োগ কৰিলে আমি কি পাওঁ 3/38 পাওঁ। গতিকে ইয়াত আমি কি কৰিম, এই দুটা আগত যোগ কৰি লওঁ, এই দুটা যোগ কৰিলে কি হ'ব, ইয়াত আমাৰ 14 হ'ব লসাগু, গতিকে 7 দুবাৰ যাব, 2 × 26, প্লাসে মাইনাসে মাইনাস 14 এবাৰ, গতিকে ইয়াত 5, তাৰপিছত -x 3/38, ইয়াত 26 পৰা 5 গ'লে 21, তলত 14, -x = 3/38। এতিয়া ইয়াত যদি 7 কটাকটি কৰো, 7 ইয়াত 3 বাৰ যাব, ইয়াত 2 বাৰ যাব, -x 3/38। এতিয়া আমি এইটো সৌফালে দিম -x2 ৰাখি, তেতিয়াহ'লে মাইনাস হ'ব সৌফালে গ'লে, কাৰণ এইটো প্লাস হৈ আছে ইয়াতে, -3/2। লসাগু কিমান হ'ব ইয়াতে, -x = 38 হ'ব লসাগু, গতিকে 38, 3 হ'ব ইয়াতে, 2 18 বাৰ যাব, 19 বাৰ যাব, 19 3 গুণে 57 হ'ব। গতিকে ইয়াত আমি কি কৰিম, -x ৰাখিলো, ইয়াত এই 57 পৰা 3 গ'লে কিমান থাকিব 54, -54, গতিকে 38। তাৰপিছত মাইনাসটো যদি আমি সফালে দিওঁ এইটো প্লাস হৈ যাব, গতিকে 54/38। এতিয়া 2 যদি কাটাকাটি কৰো, 2 ৰে কাটিলে একটু 27 হ'ব আৰু ইয়াতে হ'ব 19, গতিকে আনসারটো হ'ব আমাৰ 27/19, এটো x এর মান। তো এটা আমি লিখিম এতেকে নির্ণয় সংখ্যাটো 27/19। গতিকে ভিডিওটো আজি ইমানতে সামৰিছো। ভিডিওটো ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব। ধন্যবাদ।